অহা 22 তাৰিখে অৰুণোদয় আঁচনিৰ জৰিয়তে 22 লাখ প্ৰিচাইজলি 22 লাখ ফেমিলিৰ একাউণ্টত মাহত 830 টকাকৈ চৰকাৰে জমা দিব এগেইন থ্ৰু ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ যিসকলৰ ঘৰত বিধৱা ব্যক্তি আছে বিয়া নোহোৱা ছোৱালী আছে স্বামীৰ ঘৰৰ পৰা স্ব অভিমান ৰক্ষাৰ বাবে পিতৃৰ ঘৰলৈ উভতি আহিছে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে এই গোটেই লোকসকল আমি হিতাধিকাৰী হওক বা বেনিফিচিয়াৰী হওক তেওঁলোকৰ আমি নাম আনিছো বেংক একাউণ্টত থ্ৰু পোৰ্টেল আমি আপলোড কৰিছো আৰু অহা 22 তাৰিখে অসমৰ বিগেষ্ট ডিবিটি ট্ৰান্সফাৰ অৰুণোদয়ৰ জৰিয়তে আমি এচিভ কৰাৰ কাৰণে চেষ্টা কৰিছো অলপ আগতে মই কৈ যোৱাৰ দৰে টেক্সট বুক কিনাৰ বাবেও ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত এগেইন থ্ৰু ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ আমি তেওঁলোকৰ পুঁজি পঠাবৰ বাবে সিদ্ধান্ত লৈছো আমি চেষ্টা কৰিছো এইবাৰ অসমত সকলো এলপি স্কুলৰ ল'ৰা ছোৱালীৰ এমই স্কুলৰ ল'ৰা ছোৱালীৰ আমি বেংক একাউণ্ট নিৰ্মাণ কৰিছো যাতে অহাবাৰৰ পৰা তেওঁলোকৰ ইউনিফৰ্ম কিনিবৰ কাৰণে চৰকাৰে যি পুঁজি দিয়ে তাক যাতে আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে পঠাই দিব পাৰো আৰু থ্ৰু বেংক একাউণ্ট দেউতাক মাকে যাতে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে আটাইতকৈ ভাল ইউনিফৰ্ম দুযোৰ বজাৰৰ পৰা কিনি দিব পাৰে যি ধৰণে ইচ্ছা কৰে আমি চেষ্টা কৰিছো যে অসমৰ 3 কোটি মানুহৰ বেংক একাউণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ পোৰ্টেলৰ লগত জড়িত হ'ব আৰু যাক যেনিয়াই আমি যি পঠাব খোজো whether it is অৰুণোদয় বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন মিড ডে মিল ইউনিফৰ্ম টেক্সট বুক অভিনন্দন যিমান ধৰণৰ বেনিফিট আছে আমি যাতে থ্ৰু ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ এটা পোৰ্টেলৰ পৰাই আমি তেওঁলোকক যাতে পঠাব পাৰো আৰু চৰকাৰৰ ওচৰত যাতে ৰেডিলি আমাৰ এটা প্ৰফাইল হয় যে কোন ব্যক্তিক আমি কি ধৰণে সহায় কৰিছো ইনে ফিংগাৰ ট্ৰিপছ আমি যাতে পাব পাৰো তেনেকুৱা এটা দিশতো আমি আমাৰ চিন্তা আৰম্ভ কৰিছো যাতে প্ৰত্যেকজন ব্যক্তিয়ে আৰু বিশেষকৈ কোনো এটা বেনিফিট যাতে পাব নলগীয়া মানুহে নাপায় সেই ধৰণে আমি বেংক একাউণ্টৰ লগত ৰাইজক লিংক কৰাৰ বাবে আমি চেষ্টা কৰিছো